কৰ্মচাৰীবিলাকৰ কাৰণে OPS আমি নাপালোঁ। ভাল বিদ্যালয় আমাৰ কৰ্মচাৰীবিলাকৰ কাৰণে OPS আমি নাপালোঁ। ভাল বিদ্যালয় নাপালোঁ, শিক্ষক নাপালোঁ, বেছিকৈ শিক্ষক নাপালোঁ, যিমান উপযুক্ত শিক্ষক লাগে। আশাকৰ্মীৰ দৰমহা ৩,০০০ পৰা ৪,০০০ হ'ল, কিন্তু অতি কমেও আশাকৰ্মীৰ দৰমহা 10,০০০ কৰিব লাগে। আশা ছুপাৰভাইজাৰৰ দৰমহা 10,৫০০ টকা হ'ল, এইটো অতি কমেও 20,০০০ কৰিব লাগে। ৰান্ধনীৰ দৰমহা 2,০০০ হ'ল, কিন্তু সেইটো অতি কমেও 5,০০০ কৰিব লাগে। অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা 8,০০০ আৰু 4,০০০ হ'ল, সেইটো অতি কমেও 20,০০০ আৰু 15,০০০ কৰিব লাগে। জীৱিকা সখীৰ 9,০০০, সেইটোৰ দাম অতি কমেও 15,০০০ কৰিব লাগে। তাৰপাছত মই দুটা শব্দ কম আৰু গাঁও প্ৰধানবিলাকৰ 14,০০০ দৰমহাটো 30,০০০ কৰিব লাগে। VDP বিলাকে 25জন মানুহে এবছৰত 2500 টকা পায়, এবছৰত 100 টকা পায়, সেইটো বঢ়াব লাগে। এমাহত 3,০০০ টকাকে পোৱাৰ ব্যৱস্থা কৰিব লাগে। অৰুণোদয় 3,০০০ টকাকে সকলোকে দিম বুলি কৈছিলে, সকলো মহিলাকে দিম বুলি কৈছিলে, নাই দিয়া। সকলো মহিলাকে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব লাগে। মাইক্ৰ ফাইনেন্সৰ ধাৰ মাৰি দিম বুলি কৈছিলে সকলো মহিলাকে। এটা জটিল সমস্যা কৰ্মচাৰী সমাজ যে আমাৰ আজিৰ তাৰিখত গোটেই ভাৰতবৰ্ষৰ যিটো এটা জটিল সমস্যা কৰ্মচাৰী সমাজৰ যে NPS UPS ব্যৱস্থা, সেইটো আমি সদৌ অসম কৰ্মচাৰী পৰিষদে, তাত আমাৰ ওদালগুৰি জিলা কৰ্মচাৰী পৰিষদৰ সম্পূৰ্ণ সহযোগী যে আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছোঁ। কেইবাটাও কাৰ্যসূচী ইতিমধ্যে লৈছোঁ, কেইবাবছৰৰ পৰাই কৰি আছোঁ যে আমাৰ সেইটো স্পষ্ট ধাৰণা আৰু স্পষ্ট কথা যে NPS বাতিল কৰিব লাগে, OPS প্ৰৱৰ্তন কৰিব লাগে, আৰু OPS প্ৰৱৰ্তনৰ জৰিয়তে একোজন কৰ্মচাৰী শিক্ষকৰ বিষয়াৰ তেওঁৰ অৱসৰী জীৱনৰ যিটো শংকাগ্ৰস্ততা, এই শংকাগ্ৰস্ততা আঁতৰ কৰিব লাগে। আৰু নিশ্চিতভাৱেই আজি আপোনালোকক ক'ব পাৰোঁ যে এই যিটো প্ৰতিবাদ, এই ব্যৱস্থাৰ বিকল্প নোহোৱালৈকে, NPS ব্যৱস্থাৰ বিকল্প নোহোৱালৈকে সদৌ অসম কৰ্মচাৰী পৰিষদে এই প্ৰতিবাদ, এই সংগ্ৰাম অব্যাহত ৰাখিব। অন্যহাতে ৰাজ্যখনৰ যিবিলাক ধৰক আমাৰ অষ্টম দৰমহা আয়োগৰ কথা আহিছে, ইতিমধ্যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অষ্টম দৰমহা আয়োগৰ কথা ঘোষণা কৰিছে, যদিও কাৰ্যালয়ৰ ভিত্তিত একো স্মাৰক পত্ৰ বা অফিচ মেমৰেণ্ডাম ওলোৱা নাই। এটা জটিল সমস্যা কৰ্মচাৰী সমাজ যে আমাৰ আজিৰ তাৰিখত গোটেই ভাৰতবৰ্ষৰ যিটো এটা জটিল সমস্যা কৰ্মচাৰী সমাজৰ যে NPS UPS ব্যৱস্থা, সেইটো আমি সদৌ অসম কৰ্মচাৰী পৰিষদে, তাত আমাৰ ওদালগুৰি জিলা কৰ্মচাৰী পৰিষদৰ সম্পূৰ্ণ সহযোগী যে আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছোঁ। কেইবাটাও কাৰ্যসূচী ইতিমধ্যে লৈছোঁ, কেইবাবছৰৰ পৰাই কৰি আছোঁ যে আমাৰ সেইটো স্পষ্ট ধাৰণা আৰু স্পষ্ট কথা যে NPS বাতিল কৰিব লাগে, OPS প্ৰৱৰ্তন কৰিব লাগে, আৰু OPS প্ৰৱৰ্তনৰ জৰিয়তে একোজন কৰ্মচাৰী শিক্ষকৰ বিষয়াৰ তেওঁৰ অৱসৰী জীৱনৰ যিটো শংকাগ্ৰস্ততা, এই শংকাগ্ৰস্ততা আঁতৰ কৰিব লাগে। আৰু নিশ্চিতভাৱেই আজি আপোনালোকক ক'ব পাৰোঁ যে এই যিটো প্ৰতিবাদ, এই ব্যৱস্থাৰ বিকল্প নোহোৱালৈকে, NPS ব্যৱস্থাৰ বিকল্প নোহোৱালৈকে সদৌ অসম কৰ্মচাৰী পৰিষদে এই প্ৰতিবাদ, এই সংগ্ৰাম অব্যাহত ৰাখিব। অন্যহাতে ৰাজ্যখনৰ যিবিলাক ধৰক আমাৰ অষ্টম দৰমহা আয়োগৰ কথা আহিছে, ইতিমধ্যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অষ্টম দৰমহা আয়োগৰ কথা ঘোষণা কৰিছে, যদিও কাৰ্যালয়ৰ ভিত্তিত একো স্মাৰক পত্ৰ বা অফিচ মেমৰেণ্ডাম